Hello everyone, কি খবৰ সকলোৰে মোৰ S23 Ultra কিনোতে বক্সটো আছিল এনেকুৱা ব্ল্যাক কালাৰত আৰু S25 Ultra বক্সটো হ'ল এনেকুৱা আৰু সাইজত যদি আপোনালোকে চাই একদম সিমিলাৰ সাইজ 6.9 ইঞ্চ মোবাইলটো কথা কৈছো কভাৰটো কথা কোৱা নাই বাট কভাৰটো একদম সিমিলাৰ কালাৰটো ডিফাৰেন্ট আৰু তো মোবাইলটো আপোনালোকক এবাৰ দেখুৱাই দিছো আৰু বক্সৰ ভিতৰটো জানি কোনো ধৰণৰ আপোনালোকে এডাপ্টাৰ নাপায় চাৰ্জিং এডাপ্টাৰ আৰু এডাল কেবল আহে কেবলডালৰ কোৱালিটি ভাল তো এইখিনি সাইড পে থওঁ মেইন কথাটো হৈ গ'ল টেম্পাৰ্ড গ্লাছ যেটো বহুত ইম্পৰ্টেন্ট আমি লগাব লাগে তো মই যেটো চালু ইএসআৰৰ তেনেকৈ মই বিচাৰি নাপালো মই ইএসআৰ অৰ্ডাৰ দিছিলো Amazonৰ পৰা আৰু ইএসআৰটো বহুত ভাল বুলি মই বহুত ভিডিঅ'ত ইউটিউবৰ ভিডিঅ' চাওঁতে মই গম পালো যে ইএসআৰ টেম্পাৰ্ড গ্লাছখন ভাল গতিকে হেখনে মই অৰ্ডাৰ দিলো Amazonৰ পৰা এইখিনি কভাৰিং দি দিছে লগত তাৰ পিছত আহি গ'ল এইখন মই প্ৰাইভেচিখন কিনা নাই আৰু প্ৰাইভেচিৰ কথা থাকে সিকিউৰিটি কথা থাকে হেখন ল'ব পাৰে তো লেটস ওপেন ইট তো এটো ইজিলি আপোনালোকে ইনষ্টল কৰিব পাৰে ঘৰতে ইনষ্টল কৰিবৰ কাৰণে সহজ আৰু ইয়াত এইখিনি টোটেল আমাক দিছে স্ক্ৰিন গাৰ্ড 3খন তো এখন হৈ গ'ল মাইক্ৰ'ফাইবাৰ ক্লথ স্টেপ 2 তো এখন হৈ গ'ল স্টেপ 1 जो डास्ट निचिना देखिছে কিন্তু আপোনালোকে পঢ়াই দিব পাৰে